মই জানো এইখন ঘৰৰ মানুহ হয়, মই জানো তোমালোকৰ সন্তান হয়। হয়, তই এইখন ঘৰৰ সন্তান মনা। তই মোৰ ছোৱালী মনা। মই তোক মিছা কথা কৈছিলোঁ। আৰে এইটো কিবা কাম হ'ল নেকি? মোক মাত্ৰ এসপ্তাহ সময়তে টুৰ ডিপাৰ্টমেণ্টৰ ছোৱালীকেইজনীমানৰ লগত মোৰ চিনাকি আছে, সিহঁতৰ পৰা কালেকশ্যন কৰি দিম। ছোৱালী চিনাকি আছে, ল'ৰা কিয় নাই? আৰু এটা কথা, মই নাথাকোঁতে তই বাইকৰ পিছফালে কাকো বহোৱা নাইতো? চাবি কিন্তু তোৰ লগত কিন্তু ময়ে যাম। মনে মনে থাকা তুমি। এইবিলাক নাটকবাজি মোৰ ওচৰত নচলিব। আজি ইমান বছৰে মই চাকৰি কৰি কোন এমপ্লয়ীৰ কি ড্ৰামাবাজি কি ফাঁকি বুজি পোৱা হৈ গৈছোঁ। মোক একো শিকাব নালাগে। ভাল চাকৰি এটা নাপালে মোৰ সপোনবোৰ পূৰা নহ'ব। নে তুমি কি কোৱা? মইনো কি ক'ম? তুমি যি কোৱা মই তাতে সন্তুষ্ট। তোমাৰ আনন্দৰে মই সুখী হ'ব খোজোঁ, আৰু তোমাৰ দুখেৰে মই দুখী হ'ব খোজোঁ। মোৰ সপোন কেৱল তুমি দিগন্ত। তোমাৰ সপোন পূৰণ হ'লে ময়ো আনন্দ পাম। ইমানকৈ মোৰ কথা ভাবি নাথাকিবা নীলা। কমচে কম সপোনবোৰ নিজাকে চাবলৈ শিকা। মোক জানো কেতিয়াবা নিজাকৈ ভাবিবলৈ তুমি জানো এৰি দিছা? দিগন্তৰ লক্ষ্য আছিল ডাঙৰ, তাৰ সপোনো আছিল ডাঙৰ। সপোনৰ পিছত দৌৰি দৌৰি সি এদিন এটা ডাঙৰ কোম্পানীত চাকৰি পাইছিল। সি কোম্পানীটোত চাকৰি কৰি থকাৰ সময়তে সি MBA কমপ্লিট কৰিলে। তাৰ পাছত সি সোমাই পৰিছিল এখন সপোন ৰাজ্যত, এটা মাল্টিনেশ্যনেল কোম্পানী। মে আই কাম ইন ছাৰ? মই দিগন্ত কুমাৰ বৰুৱা। এটা চাকৰি কৰিয়ে আছিল, আকৌনো আন এটা চাকৰিত জইন কৰিবলৈ কিয় যাব লাগে বাৰু? হেৰা, ল'ৰাৰ উন্নতি হোৱাটো তুমি নিবিচাৰা জানো? এইটোতো চৰকাৰী চাকৰি নহয়, প্ৰাইভেটহে। হ'লেও এটা মাল্টিনেশ্যনেল কোম্পানী, আগৰ চাকৰিটোতকৈ দৰমহা দুগুণমান বেছি। ভাল কাম কৰিলে দৰমহা বাঢ়ি গৈ থাকিব। আগৰ চাকৰিটোত সি গোটেই জীৱনটো কটাব নোৱাৰিব, তাতে কণ্ট্ৰেকচুৱেল জব। আপুনি জানো একেটা চাকৰিতে জীৱনটো কটোৱা নাই? সেইকাৰণেতো মোৰ অৱস্থা এইটো। ল'ৰাৰ বেমাৰ এটা হওঁতে হাহাকাৰ অৱস্থা এটা হৈ গ'ল। তাৰ বুঢ়া কালত যাতে বাপেকৰ নিচিনা নহয়, বুজিছা? জানো, মই হ'লে চৰকাৰী চাকৰিটোহে ভাল যেন পাওঁ। আমাৰ দিগন্ত জনা বুজা ল'ৰা, বুজিছা? তোমাৰ বা মোতকৈ সি বেছি কথা জানে। তাৰ কাৰণে যিটো ভাল সি সেইটোকে কৰিব। আমি তাৰ কথা ভাবিব নালাগে এতিয়া। বহা, তুমি থিয় হৈ থাকিলা দেখোন। হ'ব ছাৰ, বহিব কোৱাৰ কাৰণে ধন্যবাদ। মই এনেকৈ ঠিক আছোঁ। নহয়, তুমি বহি লোৱা। তোমাৰ কামখিনি কৰোঁতে অলপ দেৰি হ'ব। হ'ব ছাৰ, মই পাৰিম থিয় হৈ থাকিব। বহিবৰ কাৰণে তোমাৰ কিবা প্ৰব্লেম আছে নে আন কিবা কাৰণত তুমি বহা নাই? টু বি ফ্ৰেংক, আপুনি মোৰ বছ। আজি এপইণ্টমেণ্ট ল'বৰ অহাৰ দিনাই আপোনাৰ সন্মুখত এনেকৈ বহিব পৰা মোৰ ধৃষ্টতা নাই। সেইবিলাক কথা তুমি ক'ত শিকি আহিছা? মোৰ কিবা ভুল হ'ল নেকি ছাৰ? শিকি ক'তো অহা নাই। এইবিলাকেই হৈছে শিষ্টাচাৰ, যিবিলাক সাধাৰণতে তোমালোকৰ নিচিনা ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আজিকালি দেখিবলৈ পোৱা নাযায়। গুড, তোমাৰ এটা অতি সুন্দৰ কোৱালিফিকেশ্যন আছে, ধুনীয়া কেৰিয়াৰ আছে, আৰু আটাইতকৈ ডাঙৰ কথা হ'ল তোমাৰ এটা ভাল সংস্কাৰ আছে। থেংক ইউ ছাৰ। মই তোমাক অনুৰোধ কৰিলেতো তুমি বহিব পাৰিবা। অনুৰোধ নহয় ছাৰ, আপুনি মোৰ বছ হয়, আপুনি মোক অৰ্ডাৰ কৰক। বি চিটেড, দিছ ইজ মাই অৰ্ডাৰ। তোমাৰ জইনিং হৈ গ'লনে? এতিয়াহে হৈছে নেকি? ইমান দেৰি হ'ল?
তোমাৰ বছেনো কি ইমান কথা পাতিলে আকৌ ইণ্টাৰভিউ ল'ব নেকি হয় নেকি হক দিয়া তোমাক যে তেওঁ ইমানখিনি ৰেছপন্দ দিছে তোমাৰ নিচিনা ইউজলেছ ল'ৰা মই কেতিয়াও দেখা নাই এটা সাধাৰণ কাম কৰিবৰ কাৰণে তোমাক ইমান বছৰ লাগেনে এইটো সাধাৰণ কাম নহয় মনা তামাম ৰিস্কি কাম তোমাৰ দেউতাৰ প্ৰপাৰ্টি কোনোবা বেলেগ মানুহে কেপচাৰ কৰি ৰাখিছে তুমি সেইটো ৰিকভাৰী কৰিব লাগে সেইটো সাধাৰণ কাম নহয় কি ৰ' বানা মই লাহে লাহে এটা ৰাস্তাত গৈ আছোতো তোমাৰ ৰাস্তা কেতিয়া শেষ হ'ব আৰে তুমি যদি মামাৰ বিৰুদ্ধে কেছো দিলাহেঁতেন এতিয়ালৈকে তোমাৰ ফেচলা হৈ গ'লহেঁতেন সঠিক প্ৰমাণ থকাহেঁতেনতো ইমান দিনে সেইখিনি প্ৰপাৰ্টি মোৰেই হৈ গ'লহেঁতেন তাৰমানে তোমাৰ হাতত একো প্ৰুফ নাই থকাহেঁতেন মই এনেকৈ মুখলৈ চাই বহি থাকোঁ নেকি সেইদিনাই গৈ তাৰ মুখত প্ৰমাণ দলিয়াই দিলোহেঁতেন আৰু সকলো প্ৰপাৰ্টি মোৰ হৈ গ'লহেঁতেন মই যে কি ল'ৰা এটাৰ লগত আছোঁ নহয় মই গম পালোঁ তোমাৰ দ্বাৰা একো নহ'ব হ'ব চব হ'ব আৰু এই সকলোবিলাক কেতিয়া হ'ব জানা যেতিয়া তুমি মোৰ লগত বিয়া হ'বা আমি তাৰিখ এটা ঠিক কৰি বিয়াখন পাতি পেলাওঁ আৰু তেতিয়া তুমি চাবা কেনেকৈ নিজে নিজে মোৰ দেউতাৰ প্ৰপাৰ্টিবিলাক মোৰ হাতলৈ আহি যায় বিয়া তুমি 200 কোটিৰ মালিক নোহোৱাকৈ মই তোমাৰ লগত বিয়া হ'ম বুলি তুমি ভাবিবও কেনেকৈ পাৰিলা 50 কোটিত আৰম্ভ হোৱা আমাৰ ৰিলেশ্যন 200 কোটিত শেষ হ'ব আজি দেখোন শুই উঠা দেৰি হ'ল অফিচ নাই নেকি নাই আজি মহৰমৰ বন্ধ নতুন কাম কৰি কেনেকুৱা পাইছ ভাল আমাৰ বছজনো ভাল তেওঁৰ লগত কাম কৰি বহুত কথা শিকিব পাৰিছোঁ এই অফিচৰ মূল মানুহজন ভাল হ'লে কাম কৰি ভাল লাগে আৰু প্ৰতিষ্ঠানটোৰো উন্নতি হয় দেচোন যেনেদৰে হেডমাষ্টাৰজন ভাল হ'লেহে স্কুলখনৰ সকলো কাম কাজ ভালদৰে চলে দেউতা মই এটা কথা ভাবিছোঁ ক এই চাকৰিটো দৰমহা পালে মই বাইক এখন লওঁ নেকি তই চাকৰিত জইন কৰা এসপ্তাহ হোৱাই নাই দেখোন দৰমহা পাবি জানো দৰমহা পোৱা নাই কিন্তু ছাৰে মোক এডভান্স দিব বোলে দিগন্ত তুমি কামটো কমপ্লিট কৰি থৈ গ'লে তোমাৰ দেৰি হ'ব নেকি নাই ছাৰ কিয় দেৰি হ'ব কামৰ বাবে দেৰি হ'লে কোনো প্ৰব্লেম নাই তুমি বাইক আনিছা নে গাড়ী আনিছা একো নাই ছাৰ বাছতে অহা যোৱা কৰোঁ কিয় তোমাৰ বাইক গাড়ী একো নাই নেকি নাই ছাৰ পাব্লিক ট্ৰান্সপৰ্ট ইউজ কৰোঁ কিয় নাই ল'ব পৰা নাই ছাৰ আগৰ চাকৰিটোৰ দৰমহাটো কম আছিল ঘৰৰ খৰচখিনি যেনে তেনে ওলায় আৰু হয় নেকি তুমি বাইক এখন লৈ লোৱা চাওঁচোন বাৰু ছাৰ পাৰিলে ল'ব লাগিব 2 মাহমান যাওক যদি দৰমহাৰ পইচাটো বচাব পাৰোঁ তেনেহ'লে ল'ম তুমি এটা কাম কৰা তুমি অফিচৰ পৰা এডভান্স এটা লৈ লোৱা মই একাউণ্টেণ্টক কৈ দিম আৰু তোমাৰ যিমানখিনি লাগে তুমি লৈ লোৱা বাইকখন নহ'লে তোমাৰ প্ৰব্লেম হ'ব প্ৰব্লেম নোহোৱা নহয় ছাৰ হ'লেও প্ৰব্লেম নহ'লেও প্ৰব্লেম সেইকাৰণে বাছতে অহা যোৱা কৰোঁ হ'ব দিয়া ভাল দিন এটা চাই লৈ ল'বা সুবিধা হয় যদি ল তই তোৰ সিদ্ধান্তৰ ওপৰত জানো মই কেতিয়াবা মাত মাতিছোঁ কথাবিলাক নক'লেও নহয় আপোনাৰ পেঞ্চনৰ লোনটো মাৰোঁতে জানো 3 বছৰমান লগা নাই ধাৰ কৰিছোঁ যেতিয়া আৰু মাৰিবই লাগিব 2টা ধাৰ কিন্তু আমাৰ মৰা নহ'ল দেউতা ৰাতুল আৰু নীলাৰ টকাখিনিৰ কথা কৈছ সিহঁতে দেখোন পইচাখিনি লোৱাৰ নামেই নলয় তয়ো জানো সিহঁতক বহুবাৰ কোৱা নাই এতিয়া আৰু সেয়া মই ধাৰ বুলি ভাবি থকা নাই আৰু ঘূৰাই দিব লগা আছে যেতিয়া ধাৰেই আপুনি ধাৰ বুলি নাভাবিলে কি বুলি ভাবিব দান দান তাৰমানে আমি সিহঁতৰ দানৰ ওপৰত চলি আছোঁ ঘূৰাই নলওঁ বুলি দিছে যেতিয়া আৰু দানেই হ'ব নহ'লেতো সহায় হ'ব ক'ৰবালৈ যাওঁ নেকি ইমান ৰাতিপুৱাই ক'তনো যাওঁ যাওঁ আৰু ক'ৰবাত সহায় লাগে যদি বাইকখন বিক্ৰী কৰি থৈ আহোঁ তই বোলা মোৰ কথাটোত বেয়া পাই আছ নাই পোৱা মা ঠিকেতো কৈছ তই কিন্তু এটা হিচাপ তই কৰা নাই মা যাক সহায় কৰিবলৈ গৈ 70,000 টকাত মোৰ বাইকখন বেচিছিলোঁ সি কিন্তু মোক সহায় কৰিবলৈ 1 লাখ টকা দিছে তই অংকটো কৰি চাবিচোন
ইয়াতে ৰ তই। আনিলি ভাল লাগিছে বাইকখন বুজিছে। ছাৰ ব'লক এবাৰ ফুৰাই আনো। উঠিব লাগিব বুজিছা। ল'ৰাৰ ইনকামৰ প্ৰথম সম্পত্তি নুঠিলে হ'ব নেকি? উঠিম। দিগন্ত যা ছাৰক এবাৰ ফুৰাই আন। অঁ দে ৰ'বা ৰ'বা, তাৰ আগতে মাকে নিয়ম কাৰণ কৰিব নহয়, তাৰ পিছত যাম। আহিছে। আহা। এইখন বান্ধি দে। নতুন সম্পত্তি এটা আনিছ, ভালকৈ ৰাখিবি। কাৰোবাক সহায় কৰিবলৈ বিক্ৰী কৰি নিদিবি আকৌ। ৰাতুল চাহ খাবি ব'ল ভিতৰত আহ। ৰাতুল আহা। বাইদেউ আপুনি এইটো সময়ত সেইটো কথা ক'ব নালাগিছিল নেকি? দিগন্তই চাগে বেয়াই পালে। তোমালোকে যে কিছুমান কথা ক'বলৈ কিছুমান সময় বাছি লোৱা নহয়। মাক জীয়েক সকলো একে। অঁ নীলা কোৱা, ভাত খালা নেকি? নতুন বাইকখন দেখুৱাবলৈ নাহিলা যে? কিনো আৰু নতুন বাইকখন দেখুৱাবলৈ যাম। মানুহবিলাকৰ কথা মানে একেবাৰে মোৰ বাইকখন দেখুৱাৰ উৎসাহ নাইকিয়া কৰি দিলে। মাইনাবা আহিছে নেকি? অকল মাইনাবাই এটেক কৰি কথা নকয়, আনেও কয়। কোনে কি কৰিলেনো? এই ক'লে আৰু বাদ দিয়া এইবিলাক কথা। তোমাক বাইকখন দেখুৱাবলৈ যোৱাই নহ'ল, বেয়া নাপাবা। কাইলৈ ৰাতিপুৱাই গৈ তোমাক বাইকখন দেখুৱামো আৰু উঠামো, হ'ব? হ'ব। দিগন্ত, চাহ তালৈকে লৈ যাওঁনে আহিবি? শুনিছনে? গৈ আছো মা। কৰবালৈ যাওঁ নেকি? ইমান ৰাতিপুৱাই ক'তনো যাওঁ? যাওঁ আৰু ক'ৰবাত। কাৰোবাক ক'ৰবাত সহায় লাগে যদি বাইকখন বিক্ৰী কৰি থৈ আহোঁ। তই বোলা মোৰ কথাটোত বেয়া পাই আছ। নাই পোৱা মা, ঠিকেতো কৈছ তই, কিন্তু এটা হিচাপ তই কৰা নাই মা। যাক সহায় কৰিবলৈ গৈ ৭০,০০০ টকাত মোৰ বাইকখন বেচিছিলোঁ, সি কিন্তু মোক সহায় কৰিবলৈ ১,০০,০০০ টকা দিছে। তই অংকটো কৰি চাবিচোন। তহঁতে আনবোৰ হিচাপ নাজানৰ কাৰণে টকাৰ হিচাপটোকে দিছোঁ। বাইকখন বিক্ৰী কৰি আমাৰ প্ৰায় ৩০,০০০ টকা লাভ হৈছে বুলি ভাবচোন। তুমি চইচ কৰা বস্তুটো জানো বেয়া হ'ব পাৰে? উদাহৰণটো তুমিয়ে। মোৰ চইচ বেয়া হোৱা হ'লে তোমাক পচন্দই নকৰিলোঁ হয়। তাৰমানে মই ভাল? ভাল নহ'লে তোমাৰ কাষে নেচাপিলে হয়। তোমাৰ বাৰু মোক সদায় ভাল লাগি থাকিবনে? মোৰ হুঁচ থকালৈকে তোমাকে ভাল লাগি থাকিব, কাৰণ মই বেলেগৰ ওচৰত চাপিয়ে নাযাওঁ। মোৰ যদি তোমাতকৈ বেছি কাৰোবাক ভাল লাগে, মই কিন্তু ওচৰ চাপি যাম দেই। মোতকৈ আৰু কাক ভাল লাগিব? ৰতনক? যা এইটো বেলেগৰ নাম আৰু ল'ব নোৱাৰিলা। নীলা, কি হ'লনো? ইমান তালফাল লগাই আছা যে? ব'লাচোন। ক'ত যাব লাগে? ব'লাচোন, তোমাক কিডনেপ নকৰোঁ নহয়। মই এনেকে ক'তো নাযাওঁ দেই। বেছি দূৰ নাযাওঁতো, ইয়াতে ওচৰতে। ক'ত যাবা তাকে কোৱা না। হে ভগৱান, মোৰ নতুন বাইকখন তোমাক ফুৰাই আনো বুলি ভাবিছোঁ। বাইকখন আনিছা? ৰ'বা মই ধূপ এডাল লৈ আহোঁ। উফ ৰাম, ধূপ চুপ পাছত জ্বলাবা, এতিয়া ব'লাচোন। অহ ব'লা না। কেনেকুৱা লাগিলে এইখনত উঠি? ভাল।
মোৰ ইনকামৰ প্ৰথম সম্পত্তি। মনটো বৰ ভাল লাগি আছে। হেৰা ই দেখোন ৰুমত নাই, ওলাই গ'লেই নেকি? চাহকাপ খায়ে ওলাই গ'ল। ইমান সোনকালে কলৈ বা গ'ল? ক'ব নোৱাৰো, মোক কোৱা নাই। এই মটৰচাইকেলখন লৈ ওলাই গ'লে কলৈনো গৈছে, কোনফালেনো গৈছে সুধি ল'ব লাগে। সুধিলে ক'বও লাগিব নহয়। মই কথাটো তাৰ ভালৰ কাৰণেহে কৈছোঁ। এই গাড়ী মটৰ লৈ ক'ৰবালৈ ওলাই গ'লে চিন্তা লাগি থাকে নহয়। মই সোধোতে সি যি সাৰহে ক'লে, মই আৰু ক'লে যাওঁ বুলি কোনোদিনে নুসুধো দেই। কি জানিব লাগে আপুনিয়ে সুধি ল'ব। তুমি কালি আহিবা বুলি মই আৰু পেহীয়ে বাট চাই আছিলোঁ। আহিম বুলি ভাবিছিলোঁ। মাৰ কথা এটা শুনি মাথা চাথা গৰম হৈ গ'ল। ৰুমতে সোমাই শুই থাকিলোঁ। মাথা গৰম হোৱাকৈ মায়েনো কি ক'লে? সেইবোৰ কথা বাদ দিয়া। এইখন বাইক ঠিকে আছেনে? মোৰ ভাল লগা নাই বুলি ক'লে ঘূৰাই বেলেগ এখন আনিবানে? এনেই কৈছোঁ, বহুত ভাল লাগিছে। তুমি চইচ কৰা বস্তুটো জানো বেয়া হ'ব পাৰে? উদাহৰণটো তুমিয়ে। মোৰ চইচ বেয়া হোৱা হ'লে তোমাক পচন্দই নকৰিলোঁ হয়। তাৰমানে মই ভাল? ভাল নহ'লে তোমাৰ কাষে নেচাপিলে হয়। তোমাৰ বাৰু মোক সদায় ভাল লাগি থাকিবনে? মোৰ হুঁচ থকালৈকে তোমাকে ভাল লাগি থাকিব, কাৰণ মই বেলেগৰ ওচৰত চাপিয়ে নাযাওঁ। মোৰ যদি তোমাতকৈ বেছি কাৰোবাক ভাল লাগে, মই কিন্তু ওচৰ চাপি যাম দেই। মোতকৈ আৰু কাক ভাল লাগিব? ৰতনক? যা এইটো বেলেগৰ নাম আৰু ল'ব নোৱাৰিলা। কোনোবাই দেখিব। আৰে দেখিলে দেখক, মই কৈ দিম নিজৰ ভালপোৱা ছোৱালীজনীকহে ধৰিছোঁ। তোমাৰ আজি অফিচ নাই নেকি? যাম ৰ'বা। কেইটানো বাজিছে? অ' মাই গড, মোৰ অফিচ দেৰি হৈ গ'ল দেখোন। ব'লা ব'লা, যিহে কাৰা বছ, মোৰ চাকৰি যাবই। ব'লা। কি হ'ল? অফিচৰ নাম শুনি জাপ মাৰি উঠিলা যে? ধেমালি নকৰিবা না। ব'লাচোন ব'লা, দেৰি হৈছে অ', সোনকালে ব'লা। আৰু কেতিয়া আহিবা? অফিচৰ পৰা অহাৰ পিছত আহিম। তুমি খালি ৰেডি হৈ থাকিবা। অঁ। যতনে বান্ধি ৰাখি মন বুকুতে বাকী আছে পন কিমান সপোনে বলোৱা লিখি যাম এটি পন শুনি তই চিয়াহিৰে ধন মনে বিচৰা নীলাঞ্জন